নৱবৰ্ষৰ পহিলা দিনটোত বনভোজ প্ৰেমীৰ ভিৰ সৌন্দৰ্যৰাণী চিজুচাত। প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিলে হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। এই দিনটোতে জামুগুৰিহাটৰ সমীপৰ অৰুণাচল সীমান্তৰ চিজুচাৰ বৰদিক্ৰাই নদীৰ পাৰত তৃপ্তিৰে এসাঁজ বনভোজ খাবলৈ আহিল হেজাৰ হেজাৰ বনভোজপ্ৰেমী ৰাইজ। সৌন্দৰ্যৰাণী চিজুচাই যেন হাত বাউলি মাতিছে সকলোকে। নৱবৰ্ষ উদযাপনৰ বাবে অহা ডেকা গাভৰু আনকি আদহীয়া লোকেও আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হল। সকলোৱে একেলগে নাচি বাগি মতলীয়া হল বৰদিক্ৰাই নদী পাৰৰ মনোৰম দৃশ্যৰ মাজত। ৰাজ্যখনৰ ভিতৰতে বনভোজৰ অনন্য স্থান হৈছে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিজুচা। এই অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ চিজুচালৈ প্ৰতিটো বৰ্ষতে হেজাৰ হেজাৰ বনভোজপ্ৰেমী ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈ আহিছে। ইয়াৰ নৈসৰ্গিক পৰিৱেশৰ মাজত নিজকে এটা দিনৰ বাবে বিলীন কৰি তৃপ্তিৰে এসাঁজ বনভোজ খাই আনন্দত আত্মহাৰা হবলৈ দূৰ দূৰণিৰ পৰা অজস্ৰ বনভোজ দলৰ আগমন ঘটি আহিছে। আজি নতুন বছৰ 2025 আজি 1 তাৰিখ 1 জানুৱাৰী আমি 24টো বিদায় দি আজি 25ক আদৰি লৈছোঁ। গতিকে গোটেই 25ৰ এই বছৰটো যাতে সকলোৰে কুশল মংগলে যায় আৰু সেইকাৰণে আমি আজি চিৰুচাই পিকনিক পইণ্টত বনভোজ খাবৰ কাৰণে আমি আহিলোঁ। আৰু সকলো আমি টৌভঙাৰ পৰা আহিছোঁ। টৌভঙাৰ পৰা গোটেই গাঁৱৰ পৰিয়াল মোৰ সতীৰ্থ সকলোকে মোৰ ছাৰ আছে ঘৰৰ ছাৰ এখেত সকলোৱে মিলি পিকনিক খাবলৈ আহিলোঁ। এই বনভোজত আমি উলহ মালহেৰে অলপ ফূৰ্তি কৰি বনভোজ খাই যাতে সকলোকে যাতে গোটেই বছৰটোৰ কাৰণে শুভ দিন পাৰ হ'বৰ কাৰণে শুভ কামনা কৰি এই পিকনিক প্লেচত আমিও বনভোজ খালোঁ। আৰু পৰিৱেশ ধুনীয়া, ইয়াত শান্ত পৰিৱেশ, কোনো হাই হুলস্থুল নাই। আৰু যিটো এটা ইয়াত ধুনীয়াকৈ পিকনিক প্লেচ গঢ়িছে সেই পিকনিক প্লেচত সুন্দৰ পৰিৱেশ হৈছে আৰু ইয়াৰ মনোমোহা দৃশ্য আছে। আমাৰ চিৰুচাৰ যিটো মনোমোহা দৃশ্য সেইটোক আমি সঁচাকৈ শলাগ ল'বলগীয়া। আৰু ইয়াৰ যিটো নদীৰ ধুনীয়া এটা পৰিৱেশ, এই পৰিৱেশটোত আমি ধুনীয়াকৈ প্ৰতি বছৰে আমি এদিনকৈ পিকনিক খাব আহোঁ। ইমানেই। ঠিক আছে, ধন্যবাদ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।